নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আৰু দেখিছেনে এতিয়া আমি টমটমত গৈ আছোঁ। আপোনালোকে গম পাইছে চাগে মোৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে। যিহেতু মানে বিহুৰ বতৰ আৰু ঘৰলৈ নগ'লেতো নহ'বই, সেইবাবে আমি গোটেইকেইটা ওলালোঁ ঘৰলৈ বুলি। আজি আকৌ হঠাতে মাইনাক লগ পালোঁ, মানে আমাৰ ঘৰৰ ওচৰৰে তাইও গৈ আছে নামতি, আৰু ভাবিলোঁ লগতে যাওঁ। এইফালে বেটি মানে আপোনাৰ ইমান বতাহ ধুমুহা সেই টাইমত কি ক'ম আৰু আমি গ্লাছ বন্ধ কৰিব লগা হৈছে। গোটেই ধূলিখিনি সোমাই আহিছে ট্ৰেইনৰ ভিতৰত। এইফালে আকৌ মানুহ দুজন, মানে মোৰ মানুহজন আৰু তাইৰ মানুহজন সেইফালে ৰখি আছে ছাইডত দুৱাৰমুখত, আৰু আমি দুজনীয়ে বহি লৈছোঁ আৰু চিটত। এয়া ইমান বতাহ ধুমুহা মাৰিছে চাওকচোন। এই যে কয় চতৰ বিহুত বোলে বৰদৈচিলা মাকৰ ঘৰলৈ যায়, সেই গতি হৈছে। এয়া আমি আহি এতিয়া ডিগবৈ পালোহি, আৰু গম পায়েই আৰু ডিগবৈত কিহৰ কাৰণে বিখ্যাত আপোনালোকে। এইফালে চাওকচোন কেৰাচিন তেল কেনেকৈ পৰি আছে, আনফালে আকৌ কি যে ভাল লাগিছে। বিহুৰ বতৰ ঘৰত নাহিলে নহ'বই, সেইবাবেতো আহিবই লাগিব। আৰু মই য'ত থাকোঁ মানে তাত অকলে কি কৰিম, সেইকাৰণে গুচি আহিলোঁ আৰু গোটেইকেইটাই। এইফালে আকৌ দীপিকাই এয়া লৈ আহিছে কাটি মেলি, মানে ঘৰৰ পৰাই ফল মূল কাটি মেলি লৈ আহে, যিহেতু ট্ৰেইনত বহুত আমনি কৰি থাকে খাওঁ বুলি। এহেঁতি আকৌ ওপৰতে বহে, তলত নবহে বোলে। আৰু ভালে পাইছোঁ যিহেতু ইমান বেয়াকৈ হাৱা মাৰিছে। আৰু মই চিপছ খাই আছোঁ। এইফালে দেখিছেনে, ভোকো লাগিছে ৰাতিপুৱা সোনকালে ভাত খোৱা। আৰু এইফালে ৰিজাৰ্ভেশ্যন কৰি লৈছিলোঁ পিছে টিকেট, সেইকাৰণে ধুনীয়াকৈ বহিবলৈ পাৰিছোঁ। নহ'লে জেনেৰেলত ইমান বেয়া, মানে বহিবলৈ আপোনাৰ ছিটেই নাপায়। এইফালে চাহ আহি আছে, আৰু দীপিকাই মানে সিহঁতক পাৰ্চেল কৰি আছে সিটোকে, ইটো খাওঁ সিটো খাওঁ বুলি বহুত কিবাকিবি খাই আছে। তিনিচুকীয়া পাইছোঁহিহে মাত্ৰ, দেখিছেনে। এয়া আছে তিনিচুকীয়া প্লেটফৰ্ম দেই। আৰু সেইদিনাখন মানে ট্ৰেইন বহুত ভিৰ হৈছিল, যিহেতু বিহুৰ বতৰ সকলোৱে ঘৰাঘৰিকৈ গৈছে। আৰু ইয়াৰ মাজতে মই আকৌ লৈছিলোঁ নগাটেঙা খাই ভাল পাওঁ। এয়া চাহ খোৱা আগতে খালোঁ কিন্তু দেই, চাহো মানে সেইটো সময়তে আহি পাইছে। চাহ একাপ খাওঁ নেকি সন্ধিয়া হ'লে, মানে নগাটেঙা আকৌ মই পিছতে খালোঁ আৰু দেই। চাহ খোৱাৰ পিছত আগত এটা খালোঁ, আকৌ পিছত এটা খালোঁ, কিবা দৰবৰ নিচিনাহে খালোঁ। আৰু মুখত যিহে পানী আহি যায় ক'বলৈয়ে নোৱাৰোঁ, মানে কি ক'ম। নগাটেঙা একদম খুব প্ৰিয়। আৰু সেইফালে চাওকচোন আবেলিৰ বেলি ডুবু কৰি আছে, ইমান ধুনীয়া লাগিছে নহয়নে, ইমান ধুনীয়া দৃশ্য। আৰু এইফালে বিমান, মানে মাইনাৰ হাজবেণ্ড আকৌ দেই, তেওঁলোকো গৈ আছে। আজি মানে আনকালে ট্ৰেইনত গ'লে এনেকুৱা হয়, হেডফোনডাল কাণৰ পৰা নুখুলোৱে মানে। এইবাৰ আকৌ হেডফোন লগা নাই, আৰু আচলতে দুইজনী বহি আহিছোঁ, অলপ পেটে কৰি আহিছোঁ নাই। এইফালে আকৌ আমাৰ নামিব হৈ গ'ল। এইফালে বিমানে নমাই দিলে আমাক ধুনীয়াকৈ বেগ চেগবিলাক। আৰু সিহঁতে অকণমান দূৰ, আমাতকৈ আগৰ ষ্টেচনটোতে সিহঁতি নামিব। আৰু এইফালে আকৌ আমি যাবলৈ ওলালোঁ। নামি কেনে বেয়াও লাগিছে, ইমান মানে দূৰৰ পৰা আহিলোঁ। লগত নামিব পালে ভাল লাগে ন। তেহেঁতি আগৰ ষ্টেচনটোত নামিব। এইফালে বেটীহঁতি যি খেলি আহিছে, মানে উৎপাত। এয়া বেটী আগে গৈ আছে, আৰু আইতাকৰ ঘৰ আহিছোঁ যিহেতু অলপ উৎপাতটো থাকিবই। এয়া আৰু আমি অহা দিনাখন উৰুকা আছিল যিহেতু, আৰু আমাৰ শিমলুগুৰিত বৰ ডাঙৰ বজাৰ হয়, মানে উৰুকা বজাৰ। ইমান ভিৰ, মানে কৈছোঁ নহয় আপোনাৰ। ষ্টেচন পৰা তিনিআলি ওলাওঁতে আমাৰ বহুত দেৰি লাগিলে। অৱশেষত আমি আহি পালোঁহি। এইফালে ভাইটি, এই আমাৰ টিকলিজনী চাওকচোন, বিহু লাগিলেই তাই একদম বাইকৰ বলি। এইফালে গগনা বজাই বোলে, তাই একদম উৎপাত। এইফালে গগনাডাল দেখিছেনে কেনেকৈ বজাইছে। আৰু পিছদিনাখন যিহেতু গৰু বিহু আছিল, তাৰ বাবে দেউতাই এফালে যোগাৰ কৰিছে চাওকচোন। লাও, বেঙেনা, থেকেৰা আদি বহুত কিবাকিবি দিছে। এয়া মিষ্টাৰে লৈ আহিছে, আৰু দেউতাই গৰুহাল লৈ আহিলে বাহিৰলৈ। আৰু আমাৰ গা ধোৱাটো অলপ পলম হৈছে, মানে বেটি শুই থকা ভাবে তাইক দেখুৱাবলৈ কাৰণে অলপ দেৰি হ'ল। আৰু ময়ো গা চা ধুই মেলি আহিলোঁ একেবাৰে। আৰু শাহুমা, দেউতা, এইফালে আকৌ মিষ্টাৰ, বেটি, মই, যা, আমি গোটেইখিনি ওলাই আহিলোঁ। এয়া পৰম্পৰা যিহেতু ৰক্ষা কৰিব লাগিব। আনফালে আকৌ মোক জেতুকাত ডাল এটা দিছে, তাকেহে বোলো ৰেডি কৰি থওঁ। এয়া ঘৰতে লাগি থকা আম গছজোপা আমলুটো, তাকে পাৰিছে। মই বোলো অলপ ভিডিঅ' এটা কৰি থৈ দিওঁ আপোনালোকক দেখাবলৈ। এইফালে আকৌ আমাৰ শ্ৰীমতী ওলালে নহয় বিহুলৈ। আনফালে আকৌ এওঁলোক দুটা দেখিছেনে, কণী যুঁজ আৰম্ভ কৰিলে। মিষ্টাৰে জিকিলে। এয়া বাইদেউ ওলাই মেলি হৈ গ'ল, আৰু তাইৰ লগৰবিলাক ৰখি থকা বাবে তাই দেৰি হৈছে। ফটোকপি মাৰোঁ বুলি কৈছোঁ, মোক চুক কচাই দিছে, দেখিছেনে। মাৰিব নিদিয়ে, খুব বেয়া পায় ফটো মাৰি। এফালে টাৱৈদেউ আহিছিল, টাৱৈদেউ এতিয়া ঘৰলৈ বুলি ওলাইছে, আৰু বেটীহঁতেও যাবলৈ ওলালে। ফটো মাৰি লৈছে কেইখনমান। এয়া আমাৰ ভণ্টি নিতু, মৰমৰ নন্দা, তাইক কৈছোঁ ঘূৰ, তাই নুঘূৰে দেখিছেনে, লাজ কৰিছে। এইফালে আমাৰ সৰু শ্ৰীমতী, তাইকো যাব লাগে বাইকৰ পিছে। কিন্তু কি ক'ম, কাপোৰযোৰ পিন্ধালোহে, 2 মিনিটমান পিন্ধিলে, আকৌ খুলি দিলে, গৰমত থাকিব নোৱাৰিলে। আৰু বেটীহঁতি এতিয়া আমাৰ ঘৰত মাৰিছে একেবাৰে শেষত। আৰু ময়ো এইফালে সন্ধিয়া হ'ল, জেতুকালৈ অলপ দেৰি বহি লৈছোঁ। একদম মানে ইমানে ভাল, আমাৰ জেতুকাখিনি একদম কাঢ়া হৈ যায়, দেখিছেনে।
আৰু আমাৰ এইয়া শ্ৰীমতী সৰু শ্ৰীমতী দেই এইফালে আকৌ খুৰীয়ে খেতি ধুনীয়াকৈ জেতুকা লগাই দিছে আমাৰ বাইদেউ আহি পালেহি এইয়া মেখেলা দাঙি দাঙি গৈছে ঘৰলৈ এইফালে আকৌ আমাৰ দেৱৰ মৰমৰ আৰু সন্ধিয়া হৈ গ'ল চাওঁতে এফালে জাক দিছে দেউতাই এয়া দেখিছেনে আৰু আমাৰ নন্দাকেইজনীও আহিছিল যিহেতু অলপ আগত দেখাইছিলোঁ আপোনালোকক ফটো মাৰি থকা তাকে চাহ তাহ দিলোঁ সিহঁতক আৰু মিষ্টাৰে বোলে যায় বিহু মাৰিবলৈ এয়া পেট বিহু বুলি কয় তাকে ওলাই গৈছে এইয়া আমাৰ বাইদেউ একেবাৰে ৰাতি হোৱাৰ লগে লগে নগা টেঙা খোৱা ষ্টাৰ্ট আৰু খাই লৈ মুখৰ এক্সপ্ৰেশ্যন চাব কিখন কৰি থাকে তাকে অলপ ভিডিঅ' এটা কৰি থ'লোঁ আৰু ভিডিঅ' মই অলপ পলম কৰি দিছোঁ তাৰ বাবে একদম ক্ষমা কৰিব যিহেতু আগৰ ভিডিঅ'ত মই কৈ থোৱাই আছে যে মই ঘৰত আহিলে নেটৱৰ্কৰ অলপ প্ৰব্লেম ভিডিঅ' আপলোড কৰিবলৈ আলিমূৰলৈ ওলাই যাব লাগে ইয়াত যিহেতু খুব মানে কথা পাতিবও নোৱাৰি বহুত নেটৱৰ্কৰ প্ৰব্লেম সেইবাবে মানে ভিডিঅ'সমূহ দিব পৰা নাই তাৰ বাবে ক্ষমা কৰিব আৰু আজিলৈ ভিডিঅ'টো ইমান আছিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু ক'ৰ পৰা মোৰ ভিডিঅ'সমূহ